হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বহুত বেছি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। আৰু সেই নটিফিকেশ্যনখন আহিছে অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা। ছ' যোনটো ৰিটেন এক্সামিনেশ্যন হৈ গৈছিলে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ গ্ৰেড 2 আণ্ডাৰ দি ডাইৰেক্টৰ অফ টুৰিজিম ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম। ঠিক আছে, ছ' তাৰে ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্টছ ডিক্লেয়াৰ কৰিছে আজিৰ দিনত 20 ফেব্ৰুৱাৰী 2025 আৰু পৰীক্ষাটো অনুষ্ঠিত কৰিছিলে 20 অক্টোবৰত পৰীক্ষা অনুষ্ঠিত কৰিছিলে। আৰু ইয়াতে দেখিছে কেণ্ডিডেটছ বেৰিং দি ফলোইং ৰোল নাম্বাৰ্ছ উইল হেভ টু এপিয়াৰ ইন দি ইণ্টাৰভিউ টু বি কণ্ডাক্টেড বাই দি কমিশ্যন। দ্য ডেটছ অফ ইণ্টাৰভিউ উইল বি নটিফাইড শ্বৰ্টলি। ঠিক আছে, ছ' ইণ্টাৰভিউৰ কাৰণে এপিয়াৰ কৰিব পাৰিব যিসকল কেণ্ডিডেটছৰ ৰোল নাম্বাৰ ইয়াতে মেনশ্যন আছে হৰাইজেণ্টেলি। আৰু বাকী ইণ্টাৰভিউৰ ডেটটো এতিয়ালৈকে APSCয়ে নটিফাই কৰা নাই। নেক্সট পৰৱৰ্তী সময়ত তেওঁলোকে নটিফাই কৰিব বুলি কৈছে। ছ' ইয়াতে যদি আপোনালোকে কাউণ্ট কৰে তেতিয়াহ'লে টোটেল 62জন কেণ্ডিডেটছৰ ইণ্টাৰভিউৰ কাৰণে মাতা হৈছে 1:5 ৰেচিঅ'ত। টোটেল পষ্ট আছিলে এৰাউণ্ড 12টা টোটেল পষ্ট আছিলে, অল ইনক্লুডিং মানে গোটেইখিনি কেটেগৰিজক যদি ইনক্লুড কৰোঁ তেতিয়াহ'লে টোটেল 12টা পষ্ট আছিলে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে। তাৰ কাৰণে 12টা পষ্টৰ এগেইনষ্টে 62জনক ইয়াতে ইণ্টাৰভিউৰ কাৰণে কল কৰা হৈছে। ছ' এৰাউণ্ড 1:5 ৰেচিঅ'ত ইয়াতে কল কৰা হৈছে। আৰু ইণ্টাৰভিউ মাৰ্কছ আই থিংক 25 to 50 মাৰ্কছৰ ভিতৰত ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মাৰ্কছ কিমান হ'ব ক'তো একো ইনফৰ্মেশ্যন নাই বাৰু, তথাপিতো ধৰি লৈছোঁ নহয় 25 মাৰ্কছ হ'ব, আই থিংক 50 মাৰ্কছমান হ'ব লাগে কাৰণ ইয়াতে দুখন পেপাৰ আছিলে। ছ' 50 মাৰ্কছৰ ইণ্টাৰভিউ এটা হ'ব লাগে ইয়াতে। আৰু কিন্তু ইয়াতে টোটেল 62জন কেণ্ডিডেটছৰ ৰোল নাম্বাৰ আছে। ছ' আপোনালোকে নিজৰ ৰোল নাম্বাৰ চাৰ্চ কৰি লওক যিসকলে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ দিছিলে। ছ' ইয়াতে যদি কাৰোবাৰ ৰোল নাম্বাৰ আছে তেতিয়াহ'লে অভিনন্দন থাকিলে, কংগ্ৰেচুলেশ্যনছ। নেক্সট ষ্টেজৰ কাৰণে আপোনালোকক অল দি বেষ্ট থাকিলে। আৰু যিসকলৰ ইণ্টাৰভিউ ষ্টেজলৈ গৈ পেলাই ৰোল নাম্বাৰ মানে যিসকলৰ ৰোল নাম্বাৰ ইয়াতে নাই তেওঁলোকে নিৰাশা হ'ব নালাগে। আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰস্তুতি চলাই যাওক। আকৌ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক এপিয়াৰ কৰক। নেক্সট টাইম ডেফিনেটলি আপোনালোকৰ ক্লিয়াৰ হৈ যাব। ঠিক আছে, ছ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী ইয়াৰ ওপৰত আৰু যদি কিবা লেটেষ্ট আপডেটছ আহে মই নিশ্চয় আপোনালোকক মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি অৱগত কৰিম বা জনাম। আৰু বাকী আপোনালোকে এতিয়াতো দেওবাৰে ছানডে এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা আছে। ছ' এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাৰণে পৰীক্ষাৰ কাৰণে আপোনালোকে এখন স্পেচিয়েল মোক মডেল ছল্ভ পেপাৰ আছে 50 ৰুপিছত এভেইলেবল আছে। আপোনালোকে ৰিয়েল এক্সাম চিনেৰিঅ'ৰ নিচিনাকৈ সেইখন লৈ পেলাই আপোনালোকে নিজকে টেষ্ট কৰিব পাৰে। এনচাৰ কিজো আছে, ছল্ভ কৰা আছে। খালি আপোনালোকে প্ৰথমতে কুৱেশ্যনছখিনি এনচাৰ কিজখিনি নোচোৱাকৈ কুৱেশ্যনখিনি চাই পেলাই পৰীক্ষাটো যেনেকুৱা হ'ব তেনেকুৱা এজ ইট ইজ পৰীক্ষা পেটাৰ্ণতে আছে, সেইটো টেষ্ট কৰি চাব পাৰে। 50 ৰুপিছত এভেইলেবল আছে। আৰু যদি ফুল কোৰ্চটো কিনে তেতিয়াহ'লে ফুল কোৰ্চ প্লাছ স্পেচিয়েল ছল্ভ পেপাৰখন থাকিলে 400 ৰুপিজ আপোনালোকে পে' কৰিব লাগিব। ঠিক আছে, ছ' এই দুখন যদি লাগে তেতিয়াহ'লে আপোনালোকে ইয়াতে মেছেজ কৰি জনাওক 9706557851। মই আপোনালোকক পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে স্পেচিয়েল মোক মডেল ছল্ভ পেপাৰ বা ফুল কোৰ্চটো আপোনালোকে নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ফুল কোৰ্চটো MCQ ফৰ্মেটতে আছে। আৰু লগতে আৰু বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত। DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্চ এভেইলেবল আছে 350ত। তাৰপিছত আছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত। আছাম পুলিচৰ কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 300ত। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। আৰু মোৰ পৰা কোৰ্চ ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছখিনি লাইফ টাইম পাই থাকিব। তাৰ কাৰণে কোনো এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে। জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল। এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2023-24 দুটা ফুল ইয়েৰ আৰু লগতে 2025ৰ জানুৱাৰী মাহলৈকে কভাৰ কৰা হৈছে। ফেব্ৰুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত মাৰ্চ মাহত আপোনালোকে ফেব্ৰুৱাৰী কাৰেণ্ট এফেয়াৰ্ছ পাই যাব। আৰু ইয়াতে যিসকলে ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু লগতে আপোনালোকৰ কি বুলি কয় আগতে কোনোবাই যদি কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ কোৰ্চটো বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ। বাকী আৰু এটা চেনেল আছে মোৰ অসম আইকে বুলি, সেই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।